জামুগুৰিহাটৰ টুপিয়াৰ বগাবিলৰ ৰূপালী দেৱী এক জটিল ৰোগত আক্ৰান্ত। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াৰ বগাবিলৰ নেত্ৰ শৰ্মা আৰু গুমা দেৱীৰ মেধাৱী কন্যা ৰূপালী দেৱী বিগত 6 মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। অতিকৈ দৰিদ্ৰ পৰিয়ালটিৰ মেধাৱী কন্যা সন্তানটিৰ উন্নত চিকিৎসাক লৈ চিন্তিত হৈ পৰিছে পিতৃ মাতৃৰ পৰিয়ালবৰ্গ। অতিকৈ মেধাৱী ছাত্ৰীগৰাকীৰ এনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বাবে স্থানীয় ৰাইজেও আশু আৰোগ্য কামনা কৰাৰ লগতে সহায় আগবঢ়াবলৈ আহ্বান জনাইছে। দৰিদ্ৰ পৰিয়ালটি স্থানীয় নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কন্যা ৰূপালী দেৱীৰ বাবে সহায় বিচাৰি কাটৰ আহ্বান জনাইছে। কোনো ব্যক্তিয়ে যদি সহায় সহযোগিতা আগবঢ়ায় তেনেহ'লে ভাৰতীয় ষ্টেট বেংকৰ 3621498530 নম্বৰৰ একাউণ্টত IFSC কোড SBIN 0009142 আগবঢ়াবলৈ অনুৰোধ কৰিছে পৰিয়ালবৰ্গই। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, নিউজ 24 আপডেট। হয়, নমস্কাৰ। অৱগত কৰিব বিচাৰোঁ যে সমূহ অসমবাসী ৰাইজ লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী লগতে স্থানীয় আমাৰ সন্মানীয় বিধায়ক যে বগাবিল গাঁও নিবাসী নেত্ৰ অলি আৰু গোমা দেৱীৰ সুপুত্ৰী শ্ৰী ৰূপালী দেৱীয়ে আজি তাই এজনী বহুত মেধাৱী ছাত্ৰী আমাৰ এই অঞ্চলৰ। তাই মেট্ৰিক পৰীক্ষাটো ডিষ্টিংশ্যন সহকাৰে উত্তীৰ্ণ হৈছিলে আৰু আমাৰ আশা আছিলে এইখন অঞ্চলৰ পৰা তাই সুনাম কৰি আনিব ভৱিষ্যতলৈ। কিন্তু দুৰ্ভাগ্যবশতঃ তাইক মাৰাত্মক ৰোগত আক্ৰান্ত। যোৱা ডিচেম্বৰ মাহত তাইৰ ব্লাড কেঞ্চাৰ হৈছে বুলি টেষ্টত ধৰা পৰিছে, যাৰ কাৰণে গোটেই অঞ্চল মৰ্মাহিত হোৱাৰ লগতে ঘৰৰ পৰিবাৰ দুখীয়া শ্ৰেণীৰ হোৱাত তেখেতসকলে উন্নতমানৰ চিকিৎসা কৰিব পৰা নাই। তেখেতসকলে মাটি বাৰী বিক্ৰী কৰি হ'লেও তাইক যেন তেন বচাই আছে এতিয়ালৈকে। আৰু চিকিৎসকৰ কোৱা মতে তেওঁলোকৰ উন্নতমানৰ চিকিৎসাৰ কাৰণে বহু টকাৰ প্ৰয়োজন হৈছে, যাৰ কাৰণে তেওঁলোক অসহায়। গতিকে আমি স্থানীয় ৰাইজ হিচাপে আশা কৰোঁ যে যিহেতুকে আজিৰ যুগত আমাৰ দেশত বা আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ স্থানীয় বিধায়কে হওক এনেকুৱা ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা আমি দেখিছোঁ আৰু আশা কৰোঁ এই ক্ষেত্ৰতো এই দুখীয়া পৰিয়ালক যাতে বিষয়াসকলে উদ্ধাৰ কৰি যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰে বুলি আমি আশা ৰাখিছোঁ। আৰু আমি সকলো ৰাইজকো আহ্বান জনাওঁ যে কোনোবাই সহায়কাৰী মনোভাৱ থকা ব্যক্তিসকলে সহায় কৰিব বুলি। আৰু এইজন দুখীয়া পৰিয়ালৰ মানুহক যাতে আমি এই অসুবিধাৰ পৰা উদ্ধাৰ কৰি ভৱিষ্যত উজ্জ্বল কামনা হওক বুলি আশা ৰাখিছোঁ। সদৌ অসম ৰাইজসকলক নমস্কাৰ কৰিছোঁ। মোৰ নাম নেত্ৰ শৰ্মা অলি। লগতে আমাৰ বিধায়ক ছাৰ আৰু মুখ্যমন্ত্ৰী ছাৰক প্ৰাৰ্থনা কৰোঁ যে মোৰ ছোৱালী উন্নত চিকিৎসাৰ কাৰণে সহায় আগবঢ়ায়, যাতে মই এজন দুখীয়া পৰিয়ালৰ মানুহ। কিমান দিনৰ পৰা আক্ৰান্ত হৈ আছিল? তেওঁ ডিচেম্বৰ মাহৰ পৰা হৈছে আৰু ডক্টৰ কৈছে যে মানে দীঘলীয়া ট্ৰিটমেণ্ট হ'ব। যিমান পাৰিছোঁ আমি এতিয়ালৈকে গাঁও চবে মিলি ট্ৰিটমেণ্ট চলাই আছোঁ। ক'ত চলি আছে? গুৱাহাটী GMC চলি আছে। আৰু যিমান পাৰিছোঁ চবে সহায় কৰি ইমান দিন আমি চলিলোঁ। এতিয়া আমাৰ টকাৰ প্ৰয়োজন আৰু সহায় সহযোগ আমি বিচাৰিছোঁ গোটেই অসমবাসী ৰাইজৰ পৰা। ইমানেই কৈছোঁ আৰু।